ধুবুৰীত ৰকিবুল হুছেইন নিৰুদ্দেশ বুলি পোষ্টাৰ মাৰিছিল। তাৰ পাছত ৰকিবুল হুছেইন ধুবুৰীলৈ গ'ল আৰু ধুবুৰীৰ ৰাইজৰ সন্মুখত ৰকিবুল হুছেইনে সাংসদ ৰকিবুল হুছেইনে ধুবুৰীবাসীৰ মন জয় কৰিবলৈ চেষ্টা কৰিলে। একেটা সময়তে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনালে আৰু হিমন্ত বিশ্ব শৰ্মাই ক্ষমতাৰ অপব্যৱহাৰ কৰিছে নেকি? সাংসদ ৰকিবুল হুছেইনে এই সন্দৰ্ভত মুখ খুলিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যিকোনো প্ৰকাৰে লাগে ক্ষমতা, পুলিচৰ অপব্যৱহাৰ, একদম আপোনাৰ অপপ্ৰয়োগ, গোটেই পুলিচ বিভাগটোকে তেওঁ আজি কালিমা সানিছে। তেওঁ মুখ্যমন্ত্ৰীৰ পৰা যোৱাৰ পিছত আপুনি গম পাব যে কিমান আমাৰ এই অভিজাত্য থকা পুলিচ বিভাগক তেওঁ বেয়া কামত জড়িত কৰিলে। মুষ্টিমেয় 2-1-4 পুলিচ বিষয়াই তেওঁৰ কথামতে উদ্বেগ কৰিলে। আজি যিখিনি কাম আজি আপোনাৰ হৈছে সেইখিনি আজি নহয় কালি নহয় আইনগতভাৱে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা হ'ব। ভোট কেপচাৰিং আমাৰ ইয়াত আগতে নাছিল। ভোট কেপচাৰিং কৰি তেওঁ গোটেই পৰিৱেশটো বিনষ্ট কৰিছে। মুখ্যমন্ত্ৰীক কেৱল লাগে ক্ষমতা, সেই ক্ষমতাৰ বাবে তেওঁ যিকোনো কাম কৰিব পাৰে। তাৰে এটা নিদৰ্শন হ'ল চামগুৰি। আপুনি জনাইছে মই নিমিষতে একে যাদু মন্ত্ৰ মোৰ নাই যে তাৎক্ষণিকভাৱে আজি হুছেইনে যাদু দেখাই এনেকৈ কৰি তেনেকৈ নোৱাৰিম, কিন্তু পদ্ধতিগতভাৱে যিখিনি কাম কৰিব পাৰে আপোনালোকে দেখিছে। প্ৰথমে মই MP হৈ পাৰ্লিয়ামেণ্টত যিটো স্পীচ দিছোঁ সেই স্পীচটোত কৈছোঁ যে গৰাখহনীয়াটো দিল্লীয়ে বুজি নাপায়। ক'ৰবাত বানপানীৰ বিষয়ে আলোচনা হয়, কিন্তু গৰাখহনীয়া ব্ৰহ্মপুত্ৰৰ তাৰ উপনৈসমূহৰ কি ধৰণেৰে আপোনাৰ গৰাখহনীয়া কৰে সেই গৰাখহনীয়া বুজিবৰ কাৰণে দিল্লীক কৈছোঁ যে অল পাৰ্টি ডেলিগেশ্যন এটা আহিব লাগে। মই অধ্যক্ষ ডাঙৰীয়াক কৈছোঁ যে আপোনালোকে চাওক যে চালমাৰকে আদি কৰি বাকী সেই মানুহবিলাক কেনেকৈ গৰাখহনীয়া হয়। তাতে মই স্পীচত অলপ সময় পাইছিলোঁ, তাতে কৈছোঁ যে শ বিঘাৰ মাটি এই নিমিষতে আপোনাৰ পথৰ ভিখাৰী হৈ যায়। লগতে মই কৈছোঁ যে সেই লোকসকল যিসকলৰ জমিদাৰ একে শ বিঘা মাটিৰ মালিক যেতিয়া গৰাখহনীয়া মাটি নাইকিয়া কৰি পেলাই সেই মানুহকে আকৌ দিল্লীত আহি বহুতে ঘুচপেটীয়া অৰ্থাৎ বাহিৰৰ মানুহ বুলি কয়। গতিকে এই সমস্যাটো নেশ্যনেল প্ৰব্লেম হিচাপে ডিক্লেয়াৰ কৰিব লাগে। এইটো ষ্টেট গভৰ্ণমেণ্টৰ পৰ্যায়ত সমাধান কৰা আপোনাৰ নহয়। এইটো যেতিয়ালৈকে নেশ্যনেল প্ৰব্লেম বুলি ডিক্লেয়াৰ নকৰে তেতিয়ালৈকে এইটো আপোনাৰ সমস্যা সমাধান হৈ থাকিব। তাৰপিছত পাৰ্লিয়ামেণ্টৰ এখন কমিটি হ'ল, তাতো মই ক'লোঁ যে আপোনালোকে এই কথাটো আমাৰ নেশ্যনেল প্ৰব্লেম হিচাপে ডিক্লেয়াৰ কৰিব লাগে। আপোনালোকে দিল্লীয়ে এই কথাবিলাক বুজি নাপায়। ডেভেলপমেণ্টৰ স্কিমৰ আধাৰশিলা স্থাপন কৰিছোঁ। ধুবুৰীৰ বিভিন্ন ব্লকলৈ গৈ এতিয়া আহি তামাৰহাট হৈ হাতীদুৰা পাইছোঁহি। ইয়াৰ লগতে ৰাতিদূৰত আমাৰ BTAD এৰিয়া, তাৰ পৰা অজস্ৰ লোক ইয়ালৈ আহিছে। আমি বিচাৰিছোঁ যে যিসকলে আমাক MP বনাইছে এই এৰিয়াৰ ডেভেলপমেণ্টৰ ফাণ্ডৰ বিষয়ে তেওঁলোকে জনাৰ অধিকাৰ আছে। সেইকাৰণে আমি ইয়াত যিবিলাক স্কিম কৰিছোঁ সেই স্কিমবিলাক ট্ৰেন্সপাৰেণ্টলি কৰিবৰ কাৰণে ৰাজহুৱাভাৱে ৰাইজক জনাবৰ কাৰণে এনেধৰণৰ আজি আমাৰ অনুষ্ঠান কৰিছোঁ। এতিয়াও আৰু বহু 4-5টা আছে। ইয়াৰ পৰা আমি গোৱালপাৰা যাম অহাকালি, গোৱালপাৰা গৈ পেলাই জলেশ্বৰ হৈ যাম, তাৰপিছত গোৱালপাৰা হৈ আকৌ আপোনাৰ বৰপেটাত পৰহি কৰি আমি যিহেতু এতিয়া আপোনাৰ কোড অফ কণ্ডাক্ট চলি আছে, আমি বঙাইগাঁৱত কৰিব নোৱাৰিম, তাৰপিছত আহি পেলাই মানকাছাৰত কৰিম। উপনিৰ্বাচনত আপোনালোকে দেখিছে অসমত এটা নতুন শিক্ষা পাইছে। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে। ক্ষমতাৰ ৰাগীত বলিয়াল হৈ তেওঁ যি পুলিচৰ অসমৰ এটা ঐতিহ্য সুদাম আছিল, তাৰ মুষ্টিমেয় 0.01 পুলিচক তেওঁ ব্যৱহাৰ কৰি গোটেই পুলিচ বিভাগটোক বদনামী কৰি পেলাইছে। তাৰ ফলত উঠি অহা যিবিলাক পুলিচ বিষয়া কৰ্মচাৰী আছে তেওঁৰ আমোলত বেয়া কামত লিপ্ত হৈ পেলাই আপোনালোকে দেখিছে। আৰক্ষীৰ আজি আপোনাৰ কটন কলেজৰ যোৱাকালি পৰহি যিটো ঘটনা হ'ল সেই ঘটনাত লিপ্ত হৈছে। সেইকাৰণে মই কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি যিকোনো প্ৰকাৰে ক্ষমতাত আগিবদ্ধ হৈ তেওঁ ক্ষমতাত বৰ্তি থাকিবৰ কাৰণে পুলিচ এডমিনিষ্ট্ৰেশ্যন আৰক্ষী লৈ যিদৰে আপোনাৰ বিভিন্ন নিৰ্বাচনত অৱতীৰ্ণ হৈছে এই কথাবিলাক বহুত চিন্তনীয় হৈছে। সেইকাৰণে আপোনালোকে চাব যে 2026 নালাগে, তাৰ আগতেই হিমন্ত বিশ্ব শৰ্মাৰ পতন হ'ব। যেতিয়া চাকিয়ে নুমুৱাৰ সময় হয় তেতিয়া খুবকৈ জ্বলে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই খুবকৈ জ্বলিছে, তাৰমানে তেওঁৰ চাকিটো এতিয়া নুমুৱাৰ সময় হৈছে। ৰাজ্য দলৰ সভাপতি অখিল গগৈ এটা কথা কৈছে যে কংগ্ৰেছে স্থিতি স্পষ্ট কৰিব লাগে, প্ৰতাৰণাৰ ৰাজনীতি বন্ধ কৰিব লাগে। তেওঁৰ কথা তেওঁ ক'ব, মই কি ক'ম? তেওঁৰ কথাৰ উত্তৰ মই কিয় দিম? 2026 কি হ'ব? 2026 কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ পতন হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।